दोस्तों SSCGT 2026 রিজনিংৰ ইম্পৰ্টেণ্ট চেপ্টাৰ সিৰিজৰ পৰা আহিব 4টা কোৱেশ্চন, এনালজিৰ পৰা আহিব 2-3টা কোৱেশ্চন, কোডিং ডিকোডিংৰ পৰা 2টা কোৱেশ্চন, এনেকৈ এই 15টা চেপ্টাৰৰ ভিতৰত আপোনাৰ 20টা কোৱেশ্চন আহিব আৰু 20টা কোৱেশ্চনৰ মাৰ্ক আছে 40। অলপ ভালকৈ পঢ়িলে আপুনি 20টা কোৱেশ্চন শুদ্ধ কৰিব পাৰিব, যিহেতু পৰীক্ষাৰ দিন নাই, 43 ডেজ আছে। তাৰপাছত আপোনাৰ আছিল নেটৰ ইম্পৰ্টেণ্ট চেপ্টাৰ, পাৰ্চেণ্টেজৰ পৰা 2-3টা কোৱেশ্চন, প্ৰফিট এণ্ড লছৰ পৰা 2-3টা কোৱেশ্চন, ৰিচেণ্ট প্ৰফিচনৰ পৰা 2টা কোৱেশ্চন, এনেকৈ 15টা চেপ্টাৰৰ ভিতৰত আপোনাৰ 20টা কোৱেশ্চন আহিব। তাৰপিছত আহিল আপোনাৰ জিকেৰ ইম্পৰ্টেণ্ট চেপ্টাৰ, এই 7টা চেপ্টাৰৰ পৰা আপোনাৰ 20টা কোৱেশ্চন আহিব। ইয়াত দিয়া আছে মানে কৰ পৰা কিমানটা কোৱেশ্চন আহিব। হিন্দীৰ ইম্পৰ্টেণ্ট চেপ্টাৰ, এই 10টা চেপ্টাৰৰ পৰা আপোনাৰ 20টা কোৱেশ্চন আহিব। ইয়াত দিয়া আছে গদ্যাংশৰ পৰা 5টা, এইটো প্ৰতি বছৰে আগৰ পৰা 5টাকৈ কোৱেশ্চন আহিব। বাক্যকেলি এক শব্দ প্ৰকাশ কৰা 2-3টা আহিব, ইকুৱেশ্যনৰ পৰা 2টা, এনেকৈ 10টা চেপ্টাৰৰ ভিতৰত 20টা কোৱেশ্চন আহিব। ইয়াৰ বাহিৰত আৰু এটা কোৱেশ্চনো নাহে। এই চাৰিটা চেপ্টাৰৰ পৰা কোৱেশ্চন আহিব, ৰিজনিং, মেথ, জিকে আৰু হিন্দী। ইয়াৰ বাহিৰত কোনো কোৱেশ্চনে নাহিব। অলপ ভালকৈ পঢ়িলে আপুনি চিলেকশ্যন হ'ব, যিহেতু পৰীক্ষাৰ দিন নাই, 43 ডেজ আছে। অলপ ভালকৈ পঢ়ক, মক টেষ্ট লগাব। মই পিছৰ ভিডিঅ'ত মক টেষ্টৰ ভিডিঅ' লৈ আহিম।